নিমখ দি মাছৰ কণীখিনি প্ৰথমে বইল কৰি ল'ব। হৈ গৈছে, অলপ এনেকৈ লুটিয়াই দিব। কণীখিনি সদায় বইল কৰি ল'ব আগত। সৰিয়হৰ তেল গৰম কৰিছোঁ। পাঁচফোৰণ ফুটাই লৈছোঁ। এতিয়া পাঁচফোৰণখিনি ফুটিলত পিঁয়াজ দিছোঁ। ডাঙৰ চাই এটা পিঁয়াজ দি দিছোঁ আৰু শুকান জলকীয়া মই পেষ্ট বনাই লৈছোঁ। এনেকৈ পেষ্ট বনাই লৈছোঁ। এয়া তেলত দি দিছোঁ। মাছত অকণমান নহৰু দিলে গোন্ধটো ভাল আহে। পিঁয়াজখিনি একেবাৰে ভাজি ৰঙচুৱা কৰিব নালাগে। হালধি গুড়া আধা চামুচ দিছোঁ ইয়াত। মাছৰ বইল কৰা কণীখিনি ইয়াত দি দিলোঁ। এতিয়া এইখিনি খুব ভালকৈ লৰাই ভাজিব লাগিব। মোৰ কণীখিনি সিজাই লোৱাৰ কাৰণ এইটোৱেই, কণীখিনি ভালকৈ নিসিজিলে পেটৰ অসুখ হয়। মই বৰালি মাছৰ কণী লৈছিলোঁ। বইল কৰোঁতে মই নিমখ দিছোঁ, সেইকাৰণে মই এতিয়া আৰু নিমখ নিদিওঁ। এয়া ভাজি ৰখা জিৰা পাউডাৰ 1 চামুচ দিছোঁ। শুকান জলকীয়া দুটামান ভাজি লৈছিলোঁ, এইকেইটা দিছোঁ। এতিয়া অলপ দেৰি হ'বলৈ দিওঁ। ভাজোতে তেলত ফুটি যাব। তেলটো সদায় অকণমান বেছিকৈ দিব লাগে। তেল বেছিকৈ দিলেহে মাছৰ কণীখিনি খাবলৈ সোৱাদ হয়। মই মাছৰ তেলখিনি ইয়াতে কণীতে দি দিছিলোঁ। এইটো চব ইমান সোৱাদ।